নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। বহুত দিনৰ মূৰত আহিছোঁ ভিডিঅ'ৰ ইনফৰ্মেশ্যন লৈ পেলাই জবৰ। আৰু আজিৰ এডভাৰ্টাইজমেণ্টখন আহিছে গভৰ্ণমেণ্ট অফ আছামৰ ডিৰেক্টৰ অফ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা আহিছে এইখন এডভাৰ্টাইজমেণ্ট। গতিকে আপোনালোকে সকলোৱে চালে গম পাব কি ধৰণৰ পষ্ট আছে, কোৱালিফিকেশ্যন, এজ লিমিট, গোটেইখিনি কথা ইয়াত দিয়া আছে ধুনীয়াকৈ। এতিয়া আহক পলম নকৰি আমি এই ডিটেইল এডভাৰ্টাইজমেণ্টখন চাইছোঁ। অনলাইন যোগে আবেদন কৰিব লাগিব আৰু ইয়াত অনলাইন যিটো আপলোড কৰাৰ লিংকটো দিয়া আছে। অহা লাষ্ট ডেট হ'ল 12 ফেব্ৰুৱাৰীলৈকে সময় থাকিব। 22 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈছে। একুৱা কালচাৰ স্পেচিয়েলিষ্টৰ এটা পোষ্ট আছে, য'ত দৰমহা 1 লাখৰ পৰা 1,25,000কৈ দিব। পষ্ট গ্ৰেজুৱেশ্যন ইন ফিচাৰী বিচাৰিছে আৰু অভিজ্ঞতাও লাগিব। প্ৰকিউৰমেণ্ট স্পেচিয়েলিষ্টৰ এটা পোষ্ট আছে, য'ত পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন ফিচাৰিজ বা এগ্ৰিকালচাৰ ইকনমিক্স বা MBA। দৰমহা ইয়াতো 1 লাখৰ পৰা 1,10,000লৈকে থাকিব, অভিজ্ঞতাও লাগিব। জুনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ এটা পোষ্ট আছে, গ্ৰেজুৱেশ্যন ইন চিভিল বা আৰ্কিটেকচাৰেল ইঞ্জিনিয়াৰিং হ'ব লাগিব। 50,000ৰ পৰা 60,000লৈকে দৰমহা ইয়াত দিব। DX এছিষ্টেণ্টৰ পোষ্ট এটা আছে, গ্ৰেজুৱেট বা PG ডিপ্ল'মা ইন ইনফৰমেশ্যন টেকন'লজি বা কম্পিউটাৰ ছায়েন্স হ'লে আবেদন কৰিব পাৰিব। 50,000ৰ পৰা 60,000 দৰমহা দিব, কম্পিউটাৰ স্কিলছ লাগিব। ছাপৰ্টিং ষ্টাফ কম্পিউটাৰ এছিষ্টেণ্টৰ গ্ৰেজুৱেশ্যন উইথ 6 মান্থছ চাৰ্টিফিকেট কম্পিউটাৰৰ লাগিব। 40,000কৈ দিব পাৰ মান্থ। এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ দিব। ফিচাৰী এক্সপাৰ্টৰ দুটা পোষ্ট আছে, BFSC ফিচাৰী ছায়েন্সৰ ডিগ্ৰী থাকিব লাগিব। 50,000ৰ পৰা 60,000 দৰমহা। একাউণ্টেণ্ট MIS কনচালটেণ্টৰ পোষ্ট আছে, য'ত BCom বা BBA বিচাৰিছে, য'ত 40,000ৰ পৰা 50,000 পাৰ মান্থ চেলাৰী হ'ব। ছাপৰ্টিং ষ্টাফ কম্পিউটাৰ এছিষ্টেণ্টৰ আৰু পোষ্ট আছে, গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, লগতে 6 মান্থছৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। 30,000কৈ দিব পাৰ মান্থ। বাকী অনলাইন যোগে আবেদন কৰা যিটো জিমেইল ID সেইটো দিয়া আছে এডভাৰ্টাইজমেণ্টখনতে, আপোনালোকে চাই ল'ব পাৰিব। আৰু ফৰ্মখন তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট তাত গৈ পাব, আপোনালোকে নাপালে কমেণ্ট কৰিব, মই লিংকটো দি দিম। বাকী অনলাইন যোগে আবেদনৰ অন্তিম তাৰিখ হ'ল অহা 12 ফেব্ৰুৱাৰী। তো যিসকল কেণ্ডিডেট শ্বৰ্টলিষ্টেড হ'ব তেওঁলোকক ইণ্টাৰভিউৰ বাবে কল কৰিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ পৰা এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।